গোলাঘাটৰ মেৰাপানীত প্ৰাক নিৰ্বাচনী হিংসা ১ নম্বৰ তৰাণীত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় লগ্নভদ্ৰ কৰিলে দুৰ্বৃত্তই। ইয়াকে লৈ মেৰাপানী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নিৰ্বাচনক লৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল যদিও তাৰ মাজতে নিশা সংঘটিত হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। আজি যোৱা নিশা আমাৰ তৰাণী ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়টো বিৰোধী হতাশ হৈ তেওঁলোকে আমাৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰে। যোৱাকালি ৱাৰ্ডটোত আমি 10জন পৰিয়াল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ দেখি কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছিলে। সেয়েহে তেওঁলোকে হতাশ হৈছে ভাৰতীয় জনতা পাৰ্টি তৰাণী গ্ৰাম পঞ্চায়তৰ বিপুল ভোটত তাছা ডাঙৰীয়া জয়যুক্ত হ'ব। তেওঁলোকে যি দুষ্কৃতিকাৰীয়ে এই কাৰ্যটো কৰিছে উচিত তদন্ত ল'ব বুলি প্ৰশাসনক আমি ইতিমধ্যে FIR দিছোঁ। আজি